মই শ্ৰীযুত অজয় ফুকন দেৱলৈ যিখন অভিনন্দন পত্ৰ জুবিন ফেন ক্লাবৰ তৰফৰ পৰা দিয়া হৈছে মই পাঠ কৰি দিবলৈ ওলাইছোঁ। গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা কণ্ঠশিল্পী শ্ৰীযুত অজয় ফুকন দেৱলৈ অভিনন্দন পত্ৰ। শ্ৰদ্ধা ভাজেনে নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে জুবিন ফেন ক্লাব যোৰহাটৰ তৰফৰ পৰা আপোনাক অভিনন্দন জনাইছোঁ। সমগ্ৰ অসমবাসীৰ লগতে জুবিন গাৰ্গ ফেন ক্লাব যোৰহাটে অসমৰ সংগীত জগতলৈ আপোনাৰ অৱদানৰ বাবে গৌৰৱ অনুভৱ কৰোঁ। আপুনি একাধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক আৰু কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ লগতে নতুন যুৱক যুৱতীসকলৰ প্ৰেৰণা তথা আদৰ্শৰ স্বৰূপ। আজি ইংৰাজী 25 মাৰ্চ 2018 তাৰিখে জুবিন গাৰ্গ ফেন ক্লাবৰ যোৰহাটৰ সৌজন্যত প্ৰয়াত মামণি বৰদলৈৰ সোঁৱৰণত জুবিন গাৰ্গৰ গীতৰ আধাৰত দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিক গীতৰ প্ৰতিযোগিতা আপোনাৰ উপস্থিতিয়ে আমাক আনন্দিত আৰু উৎসাহিত কৰিছে। অনাগত দিনত আৰু নতুন নতুন গীত অসমবাসীক উপহাৰ দিব, এয়াই আমাৰ বিশ্বাস। পুনৰবাৰ আপোনালৈ শুভেচ্ছা জনাই এই অভিনন্দন পত্ৰ আপোনাক প্ৰদান কৰিছোঁ। ধন্যবাদেৰে জুবিন গাৰ্গ ফেন ক্লাব যোৰহাট, সভাপতি অবিনাশ বৰুৱা, সম্পাদক অসীম বৰুৱা। মই এই সম্বোধনৰ পত্ৰখন শ্ৰীযুত অজয় ফুকন দেৱলৈ আগবঢ়াইছোঁ। এই অভিনন্দন পত্ৰ প্ৰদান কৰিছে দেৱজ্যোতি ডাঙৰীয়াই। অজয় ফুকন ডাঙৰীয়াক